ধুমুহার সাথে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা বহু দিনৰে 8.3 5 নম্বৰ অংকটো গোটেইটা কৰি দিছিলো বুজাইও দিছিলো যদি কিবা বুজি নোপোৱা থাকে তোমালোকে মোক খুদিবা আৰু ডেসক্ৰিপচনত লিংক দিয়া আছে গোটেইটা ভিডিঅৰে তোমালোকে ভিডিঅ কেইটা চাবা হ'ব এতিয়া আমি 8.3 6 নম্বৰ অংকটো আগবঢ়াও 6 নম্বৰ অংকটো যদি a, b আৰু c কোণ কেইটা abc ত্ৰিভুজৰ অন্তঃকোণ হয় অন্তঃকোণ মানে ভিতৰৰ কোণ হয় তেনে দেখুওৱা যে sin b + c / 2 = cos a / 2 এখিনি আমি দেখুৱাব লাগে সো সেই দেখুৱাবৰ কাৰণে আমি মনত ৰাখিব লাগিব যে এই বস্তুটো দিয়া আছে এই বস্তুটো কি আমি সেইটো বস্তু মনত ৰাখিব লাগিব হা আমি চাব লাগিব যে কি বাওফালে আছে sin আৰু সোঁফালে আছে cos আৰু বাওফালে আছে b + c / 2 আৰু সোঁফালে আছে a / 2 আমি এখিনি বস্তু চাব লাগিব হয় এটা আমি কি কৰিলো আমি লিখিম যে ত্ৰিভুজ abc ৰ পৰা পাও ত্ৰিভুজ abc মানে কি আমাক যে এটা কৈছে যে abc ত্ৰিভুজৰ অন্তঃকোণ বুলি কৈছে হয় না হেতু কাৰণে আমি কি লিখিছো ত্ৰিভুজ abc ৰ পৰা পাও abc ত্ৰিভুজৰ পৰা আমি কি পাও a + ত্ৰিভুজ এই ত্ৰিভুজটো a কোণটো আৰু a কোণটো এই তিনটা কোণ মিলি আমি কিমান ডিগ্ৰী পাও 180 ডিগ্ৰী পাও হেতু কাৰণে আমি কি লিখিছো a + b + c = কিমান ডিগ্ৰী 180 ডিগ্ৰী সো a + b + c = কিমান লিখিলো 180 ডিগ্ৰী লিখিলো এতিয়া আমি কি কৰিম উভয় পক্ষকে আমি 2 ৰে হৰণ কৰিম 2 ৰে কিয় হৰণ কৰিম কাৰণ ইয়াত কি আছে জানানে কোৱেশ্যনটো চ মই তোমাৰ অলপ আগত কলো যে তোমালোকে এই বস্তুটো মনত ৰাখিব লাগিব যে সোঁফালে কি আছে বাওফালে কি আছে ইয়াত কি আছে 2 আছে 2 ৰে হৰণ কৰিছে হয় নাই হেতু কাৰণে আমি কি কৰিম এটা দুইটা পক্ষকে কি কৰিম 2 ৰে হৰণ কৰিম হেতু কাৰণে আমি কি কৰিছো দুইটা পক্ষক 2 ৰে হৰণ কৰিছো a + b + c / 2 আৰু 180/2 উভয় পক্ষকে আমি কি কৰিছো 2 ৰে হৰণ কৰিছো যেতিয়া হৰণ কৰিছো আমি ইয়াক সেপাৰেট কৰিছো সেপাৰেট কিয় কৰিছো আমি কাৰ নিয়মেৰে গৈছো জানানে এই যেটো কোৱেশ্যনত দিয়া আছে সেই কোৱেশ্যনত a / 2 টো এক্সট্ৰা আছে আৰু b + c / 2 টো এক্সট্ৰা আছে হেতু কাৰণে আমি কি কৰিলো দুটাকে আমি সেপাৰেট কৰিলো হল সেপাৰেট কৰাৰ পিছত আমি কি কৰিলো a / 2 টোক আমি কোনফালে লৈ গলো সোঁফালে লৈ গলো আমি কিয় লৈ গলো কাৰণ আমাৰ কোৱেশ্যনটো অলৰেডি দিয়াই আছিল যে a / 2 টো কোনফালে আছে সোঁফালে আছে বুলি সোঁফালে আছে হেতু কাৰণে আমি কি কৰিলো a / 2 টো সোঁফালে লৈ গলো সো b + c টো আমি ইয়াত থাকিলে আৰু 90 ডিগ্ৰী হৈ থাকিলে ইয়াত যেটো a / 2 টো কি হ'ল প্লাস হৈছিল এফালে কি হ'ল মাইনাস হৈ গ'ল হল এটাকে আমি b + c / 2 = 90 ডিগ্ৰী মাইনাস a / 2 লিখিলো হল এতিয়া আমি কি কৰিম দুইটা পক্ষকে আমি কি কৰিম এবাৰ সাইনেৰে পূৰণ কৰিম সাইনেৰে পূৰণ কিয় কৰিম কাৰণ আমাৰ দুইটা পক্ষতে কি আছে সাইন আছে কোৱেশ্যনত সাইন আছিল হয় না হেতু কাৰণে আমি কি কৰিছো b + c কো আমি সাইনেৰে পূৰণ কৰিছো ইয়া সাইন b + c / 2 আৰু ইয়াকো আমি কি কৰিছো সাইন 90 ডিগ্ৰী মাইনাস a / 2 উভয় পক্ষতে আমি কি লৈছো সাইন লৈছো সাইন লোৱাৰ কাৰণটো কি দুনবৰে বুজিয়ে পালা হল এতিয়া sin b + c / 2 আৰু এটো আমি cos a / 2 কিয় লিখিলো কাৰণ sin 90 ডিগ্ৰী মাইনাস a টোক আমি কি ধৰিছো a ধৰিছো হল sin 90 ডিগ্ৰী মাইনাস a মানে কিমান আছিল cos a আছিল এটো কাৰণে আমি কি লিখিলো cos a মানে কি a / 2 এটা sin a / 2 হৈছে আমি কি লিখিম cos a / 2 লিখিম যেহেতু sin 90 ডিগ্ৰী মাইনাস থিটা কিমান আছিল cos থিটা আছিল এটো কাৰণে আমি কি লিখিব পাৰো এটা প্ৰমাণটো বুলি লিখিব পাৰো মই এতিয়াও দিব দিছিল যে sin b + c / 2 = cos a / 2 এখিনি লিখিব দিছিল হল নেক্সট 7 নম্বৰ অংকটো চোৱা 7 নম্বৰ অংকত আমাক কৈছে যে sin 67 ডিগ্ৰী প্লাস cos 75 ডিগ্ৰী 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ মাজৰ কোণৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰা মানে আমি কি কৰিম এতিয়া ইহতক আমি এনেকৈ উলিয়াব লাগে যে যিটা কোণ ওলাব সেইটা 0 ডিগ্ৰী আৰু 45 ডিগ্ৰী কিহত থাকিব লাগিব মাজত থাকিব লাগিব তাৰ কাৰণে আমি কি কৰিছো sin 67 প্লাস cos 75 লিখি লৈছো এটাকে আমি কি কৰিছো sin 90 ডিগ্ৰী মাইনাস a কৰিছো মানে 23 কৰিছো 23 কিয় কৰিছো কাৰণ 67 ল যদি 23 যোগ কৰি দিও কিমান হ'ব 90 ডিগ্ৰী হ'ব হেতু কাৰণে আমি কি কৰিছো ইয়াক 90 ডিগ্ৰী মাইনাস 23 কৰিছো যদি আমি 90 / 23 বিক্ৰমিক কিমান 67 পাম সো 90 ডিগ্ৰী মাইনাস 23 লিখিলো আৰু এটো লিখিলো cos 90 ডিগ্ৰী মাইনাস 15 ডিগ্ৰী এটাকে আমি কি লিখিব পাৰো sin 90 ডিগ্ৰী মাইনাস a মানে কিমান cos a মানে আমি কি লিখিব পাৰো cos 23 ডিগ্ৰী সো cos 23 ডিগ্ৰী লিখিলো আৰু cos 90 ডিগ্ৰী a মাইনাস কিমান লিখিব পাৰো sin a মানে sin 15 ডিগ্ৰী সো আমি কি লিখিলো sin 15 ডিগ্ৰী আমাক কৈছিল যে কি 0 ডিগ্ৰী আৰু 0 আৰু 45 ডিগ্ৰীৰ মাজৰ কোণ হৈছে প্ৰকাশ কৰা এটাকে প্ৰকাশ কৰি দিলো হল নেক্সট 8 নম্বৰ 1 টো কি দিয়া আছে যদি sec 5 θ = cosec into θ minus 36 ডিগ্ৰী যত θ এটা সূক্ষ্ম কোণ তেনে θ ৰ মান উলিয়া আমাক কা মান উলিয়াব দিছে এটা θ ৰ মানটো উলিয়াব দিছে সো আমাক কি দিয়া আছে লিখি লম এটা কি sec 5 θ = কিমান cosec θ minus 36 ডিগ্ৰী আমি লিখি লৈছো এটাকে cosec 5 θ মানে কি sec 5 θ মানে কি sec a সো এই 5 θ ক আমি কি বুলি ধৰিব পাৰো a বুলি ধৰিব পাৰো এইখিনিক আমি
a বুলি ধৰিব পাৰোঁ চ' a বুলি ধৰিছোঁ এটাকে আমি কি লিখিছোঁ cosec 90 ডিগ্ৰী মাইনাছ a তাৰপাছত ইফালে cosec থিটা মানে যিখিনি চেম একা থাকে এটা cosec আৰু cosec কি হ'ব কাটা কাটি যাব এটা কি থাকিব 90 ডিগ্ৰী মাইনাছ 5 থিটা 90 ডিগ্ৰী মাইনাছ 5 থিটা ইজ ইকুৱেল থিটা মাইনাছ 36 ডিগ্ৰী 36 ডিগ্ৰী থাকি গ'ল এটাকে 90 ডিগ্ৰী মাইনাছ 36 টোক আমি ইফালে লৈ কিমান হ'ল প্লাছ 36 হ'ল থিটাটো থিটা হৈ থাকিল মাইনাছ 5 টো ইফালে গ'ল কিমান হ'ল 5 থিটা হৈ গ'ল প্লাছ 5 থিটা হৈ গ'ল এটাকে 90 আৰু 36 যোগটো আমি কিমান পালো 126 ডিগ্ৰী পালো ইজ ইকুৱেল থিটা আৰু 5টা থিটা লৈ লৈ কিনে কিমান হ'ল যোগ হৈ কিনে কিমান 6 থিটা হ'ল এটাকে 126 ডিভাইড বাই 6 কিমান হ'ব থিটা ইজ ইকুৱেল টু 21 ডিগ্ৰী মানে 6 এ 26 126 হৰণ কৰি আমি কিমান পাইছো 21 পাইছো এটাকে থিটা মানটো কিমান 21 ডিগ্ৰী আমি পালো হ'ল নেক্সট দুই নম্বৰটো দিয়া আছে যদি sin a = cos 33 ডিগ্ৰী আমাক কা মান দিয়া আছে sin a মানটো দিয়া আছে cos 33 ডিগ্ৰী আৰু এংগল a টো কি হয় 90 ডিগ্ৰীতকে সৰু হয় মানে 90 ডিগ্ৰীতকৈ ডাঙৰ এটাকে আমাক কা মান উলিয়াব দিছে এটা a মানটো উলিয়াব দিছে মানে a টো 90 ডিগ্ৰীতকে a টো কি হ'ব সৰু হ'ব আৰু a এতকে 90 ডিগ্ৰীটো সৰা ডাঙৰ আমাক হেতু কথা কৈছে এতিয়া sin a = cos 33 ডিগ্ৰী খিনি আমাক দিয়া আছে এটাকে sin a মানে কি লিখিব পাৰো cos 90 ডিগ্ৰী মাইনাছ a so cos 90 ডিগ্ৰী a মাইনাছ লিখিলো এটা cos 33 ডিগ্ৰী এটা cos আৰু cos কি হ'ল কাটা কাটি গ'ল তল কি থাকে 90 ডিগ্ৰী মাইনাছ a থাকিলে ইজ ইকুৱেল টু 33 ডিগ্ৰী এটাকে 90 ডিগ্ৰী মাইনাছ 33 ডিগ্ৰী ফেলে 33 ফেল লৈ গ'ল so কিমান হ'ল 33 ডিগ্ৰী হ'ল এটাকে a ইজ ইকুৱেল টু a লিখিলো এটাকে 90 ডিগ্ৰী পৰা 33 গ'লে কিমান 57 এটাকে a মানটো কিমান হ'ল 57 ডিগ্ৰী হ'ল নেক্সট নাম্বাৰ 3 টো দিয়া আছে sin twice a is equal to cos a plus 15 ডিগ্ৰী আমাক এখিনি দিয়া আছে sin twice a is equal to কিমান দিয়া আছে cos a plus 15 ডিগ্ৰী যত twice a is greater than 90 ডিগ্ৰী এর মানটো আমি উলিয়াব দিছে ঠিক একেদৰে আগৰটো নিচিনা কৰিম দিয়া আছে আমাক sin twice a is equal to cos এখিনি লিখি লৈছো এটাকে sin twice a মানে কিমান sin twice a মানে এই গোটেই 2 টোকে আমি কি বুলি ধৰিম a বুলি ধৰিম এটাকে আমি কি লিখিব পাৰো cos 90 ডিগ্ৰী minus twice a মানে cos 90 ডিগ্ৰী minus a ইফালে ইফালে এখিনি আছে সো cos আৰু ইফালে cos আমি কি কৰিলো কাটা কাটি কৰিলো ইয়া থাকিলে কিমান 90 ডিগ্ৰী minus twice a আৰু ইফালে থাকিলে কিমান a plus 15 ডিগ্ৰী আমি এখিনি বস্তু লিখি ললো এটাকে 90 ডিগ্ৰী minus 15 ডিগ্ৰীটো আমি 15 টো আমি ইফালে হ'ল ইফালে প্লাস হৈ আছিল সো ইফালে কি আউটে কি হ'ল মাইনাস হৈ আহিল a plus twice a ইফালে মাইনাস হৈ গ'ল ইফালে কি হ'ল প্লাস হ'ল এটাকে twice a আৰু a লৈ কিনে কিমান হ'ল twice a হ'ল 90 পৰা 15 লৈ কিমান হ'ল 75 ডিগ্ৰী হ'ল এটাকে 70 হৈ যায় 3 হৰণ কৰি আমি কিমান পাম 25 ডিগ্ৰী পাম এটাকে a মানটো কিমান হ'ল 25 ডিগ্ৰী হ'ল নেক্সট নাম্বাৰ 4 যদি sin thrice x plus 10 is equal cos into x plus 24 তেন্তে x ৰ মান উলিয়াম আমাক মান উলিয়াব দিছে এটা x ৰ মান উলিয়াব দিছে সো কেনেকৈ উলিয়াম sin এখিনি মান আমাক দিয়া আছে এখিনি বুলি এটাকে আমি এখিনি বস্তু লিখি লম এটাকে sin এই গোটেইখিনি যে আছে thrice x plus 10 এই thrice x plus 10 গোটেইটোকে আমি কি বুলি ধৰিম a বুলি ধৰিম মানে এখিনি কি sin a so sin a মানে কি হ'ব cos 90 ডিগ্ৰী minus a so আমি কি লিখিলো cos 90 ডিগ্ৰী minus a মানে কিমান ধৰিছো thrice x plus 10 so thrice x plus 10 লিখিলো হ'ল এখিনি আমি thrice x plus 10 লিখিলো ঠিক আছে cos x plus এখিনি কা থাকিল so ইফালৰ cos আৰু ইফালৰ cos কি হ'ল কাটা কাটি গ'ল এটা বাকি থাকিলে কি 90 ডিগ্ৰী minus thrice x minus plus minus so minus 10 so 90 ডিগ্ৰী minus thrice x minus 10 is equal to x plus 24 এটাকে 90 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰী ইফালে থাকিলে 90 ডিগ্ৰী আৰু 90 ডিগ্ৰীৰ পৰা 10 গলে মানে 90 ডিগ্ৰী minus 10 হলে আমি কিমান হ'ব 80 হ'ব আৰু ইফালে minus 30 বাকি থাকিলে minus 30 লিখিলো x plus 25 একে থাকিলে এটাকে 80 ডিগ্ৰীৰ লগত আমি কি হলো a plus 24 টো ইফালে লৈ হলো minus 24 হ'ল এটাকে x plus 30 if 30 টো minus দিলে ইফালে গতে কিমান হ'ল প্লাস হ'ল এটাকে x plus 30 এটা কিমান হ'ব ইয়াত 4x হ'ব এটাকে 4x 56 4x এটাকে আমাৰ x ৰ মান লাগে এটা কিমান হ'ব 56 divided by 4 হ'ব এটাকে x ৰ মানটো কিমান হ'ব 14 হ'ব